নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 1 সংখ্যাৰ 17 নং পৃষ্ঠাৰ পৰা আলোচনা কৰা হ'ব। এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন সমাধান কৰাৰ লগতে ভালদৰে বুজাই দিয়া হ'ব। পাঠটো চাই লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটো আলোচনা কৰোঁ। চিন্তা কৰি লিখা। 8 নঙৰ পৰা সংখ্যাবোৰ যুগ্ম নে অযুগ্ম বিচাৰি উলিয়াই তালিকাখনত লিখা। 8 নঙত আমাৰ যিকেইটা সংখ্যা দিছিলে তাৰ পৰা আমি যুগ্ম অযুগ্ম বাছি উলিয়ালোঁ। এইটো হ'ল 5700টো হ'ল যুগ্ম সংখ্যা, 6271, 7095, 2543 এইকেইটা হ'ল অযুগ্ম সংখ্যা। তো যুগ্ম আৰু অযুগ্ম সংখ্যা আমি কেনেকৈ বাচিম? যদি সংখ্যাটোৰ এককৰ ঘৰত 0, 2, 4, 6, 8 থাকে তেতিয়া সেইবোৰ সংখ্যা যুগ্ম হয়, আৰু 1, 3, 5, 7, 9 থাকিলে সেইটো অযুগ্ম সংখ্যা হ'ব। এতিয়া মনত পেলাও আহা, যিবোৰ সংখ্যাৰ এককৰ ঘৰত, এইটো মই কোৱাটোৱে কৈছে, 0, 2, 4, 6 অথবা 8 থাকে সেইবোৰ যুগ্ম সংখ্যা। যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1, 3, 5, 7 অথবা 9 থাকে সেইবোৰ অযুগ্ম সংখ্যা। এতিয়া যুগ্ম আৰু অযুগ্ম সংখ্যা চিনি পোৱাৰ নিয়মটো আমি বুজি পালোঁ। তলৰ তালিকাখনত যুগ্ম সংখ্যাবোৰত ৰাইট আৰু অযুগ্ম সংখ্যাবোৰত ঘেৰ দিওঁ। যুগ্ম সংখ্যাত ৰাইট চিন দিলোঁ। 2170 শূন্যটো যুগ্ম, শূন্যটো হ'ল আমাৰ একক স্থানত আছে, গতিকে এইটো সংখ্যা যুগ্ম। এইটো অযুগ্ম, একক স্থানত 7 আছে। তাৰপিছত এইটো অযুগ্ম, একক স্থানত 3 আছে। এইটো যুগ্ম, একক স্থানত 0 আছে। এইটো যুগ্ম, একক স্থানত 2 আছে। এইটো যুগ্ম, একক স্থানত 2 আছে। এইটো অযুগ্ম, একক স্থানত 3 আছে। এইটো যুগ্ম, একক স্থানত 0 আছে। এইটো অযুগ্ম, একক স্থানত 1 আছে। এইটো যুগ্ম, একক স্থানত 2 আছে। এইটো যুগ্ম, একক স্থানত 3 আছে। এইটো অযুগ্ম, একক স্থানত 7 আছে। এইটো অযুগ্ম, একক স্থানত 1 আছে। এইটো যুগ্ম, একক স্থানত 2 আছে। এইটো অযুগ্ম, একক স্থানত 9 আছে। এইটো যুগ্ম, একক স্থানত 0 আছে। এইটো যুগ্ম, একক স্থানত 0 আছে। এইটো যুগ্ম, একক স্থানত 5 আছে। এইটো একক স্থানত 3 আছে। এইটো অযুগ্ম, এইটো একক স্থানত 1 আছে। অযুগ্ম, একক স্থানত 8 আছে। এইটো যুগ্ম, একক স্থানত 3 আছে। এইটো যুগ্ম, একক স্থানত 7 আছে। এইটো যুগ্ম, একক স্থানত 1 আছে। এইটো অযুগ্ম। এতিয়া আমি 2ৰে হৰণ কৰি চোৱাৰ প্ৰয়োজন নাই। আমি এইটো এইটো নিয়ম যদি মনত ৰাখোঁ তেতিয়াহ'লে আমি যুগ্ম অযুগ্ম যিমান ডাঙৰ সংখ্যা নহ'লেও আমি চিনাক্ত কৰিব পাৰিম। চিন্তা কৰি কওঁ আহা। এতিয়া চিন্তা কৰি ক'ব দিছে, যদি তোমাৰ জন্মৰ বছৰটো এটা যুগ্ম সংখ্যা হয়, তোমাৰ জন্মৰ বছৰটো অযুগ্ম সংখ্যা এটা হ'লে, তেন্তে তোমাৰ জন্মৰ পৰা 10 বছৰ পাছৰ বছৰটো যুগ্ম নে অযুগ্ম হ'ব? ধৰা তোমাৰ জন্ম বছৰটো আছিল 7, তাৰপিছত 7 এটা অযুগ্ম সংখ্যা, তাৰ 10 বছৰ পিছত তোমাৰ বয়স কি হ'ব? 17। 17 হ'লে তোমাৰ কি হ'বগে? এটা অযুগ্ম সংখ্যা। মানে অযুগ্ম সংখ্যাৰ এটাৰ লগত যদি 10 যোগ কৰা তুমি কি পাবাগে? অযুগ্ম সংখ্যা এটা পাবা। মই এটা যুগ্ম সংখ্যা মোতকৈ 2 ডাঙৰ সংখ্যা এটাৰ লগত যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম সংখ্যা হ'ব? এটা যুগ্ম সংখ্যা তাতকৈ 2 ডাঙৰ সংখ্যা। এতিয়া 6ৰ লগত যদি 2 ডাঙৰ কৰা, মানে 2 যোগ কৰা, তেতিয়াহ'লে 8 হ'ব। মানে 2 যদি যোগ কৰা, সদায় তুমি এটা যুগ্ম সংখ্যাৰ লগত 2 যোগ কৰিলে এটা যুগ্ম সংখ্যা পাবা। মই এটা যুগ্ম সংখ্যা, মোৰ লগত এককৰ ঘৰত 1 থকা সংখ্যা এটা যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম হ'ব? যুগ্ম হ'ব। 23টো হ'ল তোমাৰ অযুগ্ম সংখ্যা।
এককৰ ঘৰত তোমাৰ 1 থকা সংখ্যা, এতিয়া 21ৰ এককৰ ঘৰত 1 আছে, বা 11 হ'ব পাৰে বা 1 হ'ব পাৰে। যেতিয়া এককৰ ঘৰত 1 থকা সংখ্যা এটা যোগ কৰিবা এটা অযুগ্ম সংখ্যাৰ লগত, তেতিয়া যুগ্ম সংখ্যা পাবা। এইটো উদাহৰণস্বৰূপে মই দেখাই দিছোঁ। মই এটা যুগ্ম সংখ্যা, মোৰ ঠিক আগৰ আৰু ঠিক পিছৰ সংখ্যা দুটা যুগ্ম নে অযুগ্ম সংখ্যা হ'ব। অযুগ্ম সংখ্যা এটাৰ আগৰ আৰু পিছৰ সংখ্যাটো কি হ'ব? যুগ্ম সংখ্যা হ'ব। ধৰা 5 অযুগ্ম সংখ্যা, 5ৰ আগৰটো কি হ'ব? 4 যুগ্ম, 6টো পিছৰটো 6 যুগ্ম, বা 7ৰ আগৰটো 6 পিছৰটো 8 কি হ'ব? যুগ্ম সংখ্যা হ'ব। দুটা যুগ্ম সংখ্যা লোৱা, দুটা যুগ্ম সংখ্যা ল'ব দিছে। সংখ্যা দুটা যোগ কৰা, যোগফলটো যুগ্ম নে অযুগ্ম? দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা। আমি সৰু দুটা লৈছোঁ 2 আৰু 4 6, বা 8 আৰু যদি 6 লোৱা 14 হ'ব। মানে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা হ'ব। এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যা যোগ কৰা, যোগফলটো যুগ্ম নে অযুগ্ম? এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যা যদি যোগ কৰা তেতিয়াহ'লে সদায় অযুগ্ম সংখ্যা পাবা। উদাহৰণস্বৰূপে 2 যোগ 3 5। এনেকৈ বেলেগ বেলেগ অযুগ্ম সংখ্যা যোগ কৰিলেও কি যুগ্ম আৰু অযুগ্ম সংখ্যা যোগ কৰিলেও অযুগ্ম সংখ্যা পাবা। দুটা অযুগ্ম সংখ্যা লোৱা, সংখ্যা দুটাৰ যোগ কৰা, যোগফলটো যুগ্ম নে অযুগ্ম? আকৌ যদি দুটা অযুগ্ম সংখ্যা যোগ কৰা তাৰ যোগফলটো সদায় যুগ্ম সংখ্যা পাবা। উদাহৰণস্বৰূপে 3 যোগ 5 8, 7 যোগ 9 16। এনেকৈ দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা হয়। শুদ্ধটোত ৰাইট চিন দিও আহা। 10 যোগ 20 যুগ্ম সংখ্যা, 11 যোগ 31 যুগ্ম, 1 1 2 আৰু 3 1 4 যুগ্ম। 20 আৰু 21 কি হ'ব? অযুগ্ম সংখ্যা হ'ব। 22 আৰু 24 যুগ্ম সংখ্যা হ'ব। মানে এই দুটা যোগ কৰিলে আমি কি পাম? যুগ্ম সংখ্যা এটা পাম। চিন্তা কৰি লিখো আহা। 9999 যুগ্ম নে অযুগ্ম? কি হ'ব? অযুগ্ম সংখ্যা হ'ব। একক স্থানত 9 আছে। 9999তকৈ ডাঙৰ 4টা অংক বিশিষ্ট সংখ্যা আছেনে? নাই। সকলোতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যাই হৈছে 9999। নাই, 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৱে 9999। ইয়াত এই ছোৱালীজনীয়ে কৈছে জানি থোৱা। কি জানি থব দিছে? 9999 লগত 1 যোগ কৰিলে 10000 হয়। মানে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হয়। যে 10000 হৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা। 9999 লগত যদি আমি 1 যোগ কৰোঁ তেতিয়া 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পাম। এতিয়া পহেলিকা। পহেলিকা মানে খেলি মেলিকৈ দিয়া আছে, ধৰা কিছুমান নাম্বাৰ বা হাতৰ টাইপৰ নাম্বাৰ দিয়া আছে, আমি সেইটোক সলভ কৰিব লাগে, বা পাজল বুলি ক'ব পাৰা। 25 172 3720 এনেকৈ এইকেইটা নাম্বাৰ দিছে, আমাক সংখ্যা দিছে। সংখ্যাবোৰ তলৰ তালিকাখনত ৰং নকৰা ঘৰত থিয়কৈ, এনেকৈ থিয়কৈ আৰু পথালিকৈ এনেদৰে সজোৱা যাতে দুটা সংখ্যাৰ এটা উমৈহতীয়া অংক থাকে। দুটা সংখ্যাৰ এটা উমৈহতীয়া অংক মানে এটা অংক একে থাকিব লাগিব। প্ৰথম আমাক দিছে 2371, এইটো ইয়াত আছে। ইয়াত আকৌ কি আছে? 25 এটা সংখ্যা আছে। এই 25 আৰু 2371 এটা উমৈহতীয়া অংক হৈছে 2। মানে 25তো আছে, 2371তো আছে। ঠিক তেনেকৈ এতিয়া চাওঁ, আমি ইয়াৰ এটা উমৈহতীয়া এইটো লাইন পঢ়াম। উমৈহতীয়া অংক 7 বিচৰা তুমি। 7টো ক'ত আছে? ইয়াত 7 থকা এটা অংক বিচাৰা। এইটো 7342 মানে 7342। এইটো আমি পালোঁ। এতিয়া উমৈহতীয়া অংক এইটো এটা সংখ্যা আৰু এইটো এটা সংখ্যা। ইয়াৰ উমৈহতীয়া অংক কি হ'ব? 7 হ'ব।
তাৰপিছত ইয়াত কি হয় এনেকৈ আমি মিলাব লাগিব ইয়াত তিনিটা অংকৰ সংখ্যা এটা লাগিব ইয়াত আমি 4 মিলাব লাগিব 4 থকা সংখ্যা ক'ত আছে ইয়াত 4046 টো হ'ল এইটো এতিয়া 4046 হ'ল এতিয়া আমি এনেকৈ মিলাব লাগে আৰু এনেকৈ মিলাব লাগে ইয়াত 3 অংকৰ এটা সংখ্যা কি আছে 209 209 এইটো আছে 209 আছে আৰু এনেকৈ কি আছে 60 এই শূন্যটো এটা উমৈহতীয়া অংক তাৰপিছত কি আছে আমাৰ ইয়াত এনেকৈ এটা মিলিব লাগে আৰু এনেকৈ ইয়াত মিলিব লাগে উমৈহতীয়া অংক মিলিব লাগে এনেকৈ মিলিব লাগিব এনেকৈ মিলিব লাগিব এতিয়া চাও 91 টো আছে আমাৰ 1 7 2 172 টো আছে 172 টো আছে 172 আছে 1 টো মিলিলে 91 লগত 1 মিলিলে এইটো এটা সংখ্যা আৰু এইটোত এটা মিলিলে 1 আৰু 3720 ইয়াত 2 টো মিলিলে মানে এইটোতো আছে এইটো সংখ্যাটো আছে ঠিক একেদৰে এইটো এটা 91 এটা সংখ্যা আৰু এইটো এটা 999 সংখ্যা ইয়াত উমৈহতীয়া অংক 9 আৰু এইটো এটা সংখ্যা 9992 9টো এটা উমৈহতীয়া সংখ্যা এনেকৈ তোমালোকে পহেলিকাটো বহুত ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা প্ৰকল্প শিক্ষকে শিক্ষাৰ্থীসকলক তিনিটা দলত ভাগ কৰিব প্ৰথমটো দলক 1 3 4 7 ব্যৱহাৰ কৰি মানে পুনৰাবৃত্তি নকৰাকৈ এটা অংক বাৰ ব্যৱহাৰ নকৰাকৈ গঠন কৰিব পৰা 4 অংক বিশিষ্ট আটাইবোৰ সংখ্যা তালিকা এখন প্ৰস্তুত কৰিবলৈ দিব দলটোৱে মুঠ কিমানটা সংখ্যা পালে হিচাপ কৰিব দ্বিতীয়টো দলক একেদৰে 2 5 6 আৰু 9 ৰে 4 অংক বিশিষ্ট সংখ্যা গঠন কৰি তালিকা প্ৰস্তুত কৰিবলৈ দিব আৰু মুঠ সংখ্যা গণনা কৰিবলৈ দিব এতিয়া দুয়োটা দলে গঠন কৰা মুঠ সংখ্যা সমান হয়নে চাবলৈ দিব তৃতীয়টো দলটোক 2 0 8 9 ৰে প্ৰথম দুটা দলে কৰা অনুৰূপ কামবোৰ কৰিবলৈ দিব মানে একেই কাম অনুৰূপ কাম মানে একেই কাম মানে সংখ্যা গঠন কৰিবলৈ এতিয়া দলত আলোচনা কৰা আমি এই অংককেইটা প্ৰথমটো দল আৰু দ্বিতীয়টো দল আৰু তৃতীয়টো দলক যে সংখ্যাকেইটা দিছিলে সেই সংখ্যাৰে আমি বহি এখনত ধুনীয়াকৈ অংককেইটা মানে সংখ্যাকেইটা উপস্থাপন কৰিছো হেতু তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি লবা এতিয়া 1 3 4 আৰু 7 ৰে আমি কিমানটা সংখ্যা লিখিব পাৰো মুঠ 24টা সংখ্যা লিখিব পাৰো আমি কেনেকৈ লিখিম 1 3 ৰে 1 3 4 7 এটা সংখ্যা হৈ গল তাৰ পিছত আমি কি লিখিম 1 3 টো দিলৈ এই 4 টো আমি উলটাকে লিখিলো 1 4 3 7 এনেকৈ আমি 1 ৰে 6টা সংখ্যা লিখিব পাৰো 3 ৰে 6টা সংখ্যা লিখিব পাৰো 4 ৰে আমি 6টা সংখ্যা লিখিব পাৰো 7 ৰে 6টা সংখ্যা লিখিব পাৰো এনেকৈ আমি 24টা সংখ্যা লিখিব পাৰো এটো তোমালোকে ভালকে চাই লবা তাৰ পিছত আমি 2 5 6 আৰু 9 ৰে আমি এনেকৈ আমি 24টা সংখ্যা লিখিব পাৰো 2 5 6 মানে সৰুৰ পৰা এনেকৈ লৈ যাবা 2 টো লিখিলা প্ৰথমতে 5 এনেকৈ এটা হ'ল তাৰ পিছত 2 5 লিখি কি কৰিলা ইয়াত 6 9 আছে নহয় ইয়াত 9 অংকটো আগত দি দিয়া এটো হ'ল এতিয়া 5 টো 2 নম্বৰত দিছিলা এতিয়া 6 টো 2 নম্বৰত দিয়া 2 6 5 9 এনেকৈ আমি 2 ৰে ইয়াতো আমি 24টা অংক গঠন কৰিব পাৰো অংক নহয় সংখ্যা গঠন কৰিব পাৰো এই 4টা অংকৰে মানে বাৰ ৰিপিট নকৰাকে এটা অংক আমি 24টা সংখ্যা প্ৰথম দল আৰু দ্বিতীয় দলে 24টা গঠন কৰিল এতিয়া তৃতীয় দল 2 0 8 আৰু 9 এই 4টা অংকৰে লিখিব লাগে ইয়াত আমি 18টা সংখ্যাহে গঠন কৰিব পাৰিম কাৰণ শূন্যটো প্ৰথমতে লিখা নহয় গতিকে প্ৰথম সংখ্যাটো কি হ'ব 2 0 8 9 এনেকৈ 2 0 2 ৰে আমি কেইটা লিখিম 6টা 8 ৰে আমি 6টা 9 ৰে 6টা 0 ৰে আমি লিখিব নোৱাৰো গতিকে আমাৰ 6টা সংখ্যা কমি গ'ল তৃতীয়টো দলে কিমান কৰিলে 18টা প্ৰথম দুটা দলে সংখ্যা কিমানটাকে কৰিলে
24 থাকে এনেকৈ তোমালোকে সংখ্যাকেইটা লিখি ল'বা দলত আলোচনা কৰিব দিছে তোমালোকৰ দলে গঠন কৰা আটাইতকৈ সৰু সংখ্যাটো কি সৰু সংখ্যাটো আমাৰ কিমান হ'ব 1347 তোমালোকে দলে গঠন কৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি মানে তিনিটা দল মিলি সুধিছে 9820 তোমালোকে গঠন কৰা সংখ্যাবোৰৰ ভিতৰত যুগ্ম সংখ্যা কেইটা আৰু যুগ্ম সংখ্যা কেইটা যুগ্ম সংখ্যা কেইটা হ'ব 32টা আৰু যুগ্ম সংখ্যা কেইটা হ'ব 34টা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো দলে গঠন কৰিলে তৃতীয় দলে এটো আটাইতকৈ সৰু সংখ্যাটো কোনটো দলত আছে প্ৰথম দলত তোমালোকে গঠন কৰা সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত লিখা ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ অৰ্ধক্ৰম মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ এতিয়া মই যিকেইটা সংখ্যা লিখি দিলো সেইকেইটা তোমালোকে বহিত লিখি সৰুৰ পৰা ডাঙৰলৈ সজাব চেষ্টা কৰিবা উজুৱে হ'ব এইখিনি মই ইয়াত লিখিলে ভিডিওটো বহুত দীঘল হৈ যায় সেইকাৰণে লিখা নাই এইখিনি তোমালোকে কৰি ল'ব চেষ্টা কৰিবা আজিলৈ পাঠটো ইমানেই আছিল ধন্যবাদ